নমস্কাৰ, কি খবৰ আপোনালোকৰ? মই ক্ষীৰোৱে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আগৰ পৰাই চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া আমি আছোঁ শ্বিলঙত আৰু এয়া হৈছে চেৰাপুঞ্জী ৰাতিপুৱাৰ পৰিৱেশ। বিৰাট কুঁৱলী পৰি আছে, সেইকাৰণে ভাবিলোঁ অকণমান বাহিৰৰ ভিউটো চাই আহোঁ আৰু আপোনালোককো দেখাওঁ। ৰাতিপুৱা 8:30 বাজিছে। আমি ইকো পাৰ্কৰ যিহেতু ওচৰতে আছিলোঁ, একেবাৰে তাতে হোটেল আছিলে। এতিয়া আমি ৰেডি হৈ মেলি পাৰ্কখনলৈ আহিছোঁ। বহুত কুঁৱলী আছিলে আজি, হয়নে? তুমি কুঁৱলীখিনি নেদেখিলা? তাই ইমানেই শুলে তাই কুঁৱলী চলি একো নেদেখিলে। এতিয়া কুঁৱলী অলৰেডি শেষ। আমি এতিয়া ইকো পাৰ্কতে ব্ৰেকফাষ্ট কৰি যাম, নহ'লে আকৌ বেলেগত ব্ৰেকফাষ্ট কৰিবলৈ টাইম দেৰি হৈ যাব, যিহেতু 8:30 বাজি গ'ল। সেইটো কাৰণে এতিয়া গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি এতিয়া আমি গৈ আছোঁ এছিয়াৰ ভিতৰতে আটাইতকৈ চাফা গাঁও বুলি স্বীকৃতি দিয়া গাঁওখনলৈ। এইখন হৈছে মৌলিনং। সঁচাকৈ দেই, বিৰাট চাফা হয় গাঁওখন। কেনেকৈ যে তেওঁলোকে ইমানবোৰ মেইনটেইন কৰে, সকলোবিলাক মানুহে আচলতে কামেই কৰি থাকে চাগে তেওঁলোকৰ গাঁওখনৰ কাৰণে। এয়া হৈছে বাঁহেৰে বনাই থোৱা দলং আৰু এনেকৈ ঠায়ে ঠায়ে তেখেতলোকে দলঙো বনাই থৈছে আৰু স্কাই ভিউ বুলি এটা ভিউ পইণ্ট দি দিয়া থাকে। এই এনেদৰে গছ এজোপাত বাঁহেৰে বনাই একেবাৰে ওপৰত ঘৰ এটা বনাই থয়, তাৰ পৰা গোটেই চাৰিওফালৰ পৰিৱেশটো চাব পাৰি। গোটেই গাঁওখন ঘূৰিলেও প্ৰত্যেকটো পদূলি আৰু প্ৰত্যেকটো ৰাস্তা আপোনালোকে এনেকুৱাই দেখিব চাফা, আৰু মাজে মাজে এনেকুৱাকৈ বাঁহেৰে ডাষ্টবিন বনাই থৈ দিয়ে তেওঁলোকে, যাতে আমি কিবা এটা খালে তাতে পেলাব পাৰোঁ। প্ৰত্যেকটো জেগাই জেগাই তেনেকুৱা ডাষ্টবিন থাকে। সঁচাকৈ বহুত বেছি ভাল লাগিলে এই গাঁওখনলৈ গৈ। এই গাঁওখনলৈ গৈ আমি বহুত কথা শিকিব লগা আছে। মানে আমি আজিলৈকে বহুত কথা নাজানো আৰু বহুত বস্তু আমি মেইনটেইন কৰি ৰাখিব নাজানো। এই গাঁওখনলৈ গ'লে আমাৰ অলপ হ'লেও সেইটো মনত আহিব যে আমিও যদি এনেকৈ ৰাখোঁ আমাৰ গাঁওখন, নহ'লে আমাৰ ঘৰৰ চাৰিওফালটো। সেইকাৰণে চাব লগা গাঁও। আপোনালোকে যদি শ্বিলং আহে, এবাৰ নহয় এবাৰ এই গাঁওখন আহিবই আৰু চাই যাব। গাঁওখনৰ পৰা ওলাই আহি আমি চাবলৈ গ'লোঁ, এজোপা গছৰ শিপাৰে এখন দলং বনাই থোৱা আছে। মানে বনাই থোৱা নহয়, এখন নেচাৰেলি দলং হৈ গৈছে। মানে ইপাৰৰ পৰা সিপাৰলৈ অহা যোৱা কৰিব পাৰে। গতিকে সেই দলংখন চাবলৈ গৈ আছোঁ। শুনি আছিলোঁ, কিন্তু আজিলৈকে মই যোৱা নাছিলোঁ দলংখনত চাবলৈ। ভাবিলোঁ এবাৰ যেতিয়া মৌলিনং আহিছোঁ, ওচৰতে হয়, গতিকে যেনেকৈ হ'লেও চাই যাম। বহুত তলত নামিব লাগে বুলি শুনি আছোঁ, কিন্তু গৈ চাওঁ নিজে, তেতিয়া গম পাম। ৰোড ব্ৰিজখনত আহি আছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। ইমানেই ভাগৰ লাগিছে খোজকাঢ়ি কাঢ়ি, অৱস্থা কাহিল হৈ গৈছে, ইমানেই গৰম। তললৈ নামিবলৈ চিৰি নাই, এনেকুৱা ওখুৰা মোখুৰা হয়। ক'ৰবাত শিল এটা, ক'ৰবাত কিবা, আৰু বহুত মানুহে এডাল এডাল লাঠি লৈ নামিব লগা হৈছে, কাৰণ বহুত বয়সস্থ মানুহো আহিছে দলংখন চাবৰ কাৰণে। ফাইনেলি আহি পালোহি। ইমান ভাগৰ লাগিলে। এইফালে এটা নিজৰা বৈ আছে,
আছে ধুনীয়াকৈ আৰু এইখনে হৈছে সেই ব্ৰিজখন ৰোড ব্ৰিজখন বৰগছ নেকি এজোপা এইজোপা বৰগছ হয় বহুত ভাগৰ লাগিলে আহি ইমান তলত বুলি ভবাই নাছিলোঁ মই আগতে কেতিয়াও অহা নাছিলোঁ এবাৰে প্ৰথম আহিছোঁ ইমান বাৰ শ্বিলং আহিছোঁ কিন্তু একবাৰো অহা নাই ইয়ালৈ ভাল লাগিলে কি ব্ৰিজত খোজকাঢ়া মানা বুলিছে নি গমেই নাপাওঁ আহি পৰা খোজকাঢ়ি ফুৰিছোঁ মানুহ যাব পৰা নাছিল এতিয়া যায় চাগে এতিয়াতো পুৰা জইনেই হওক ক'তো ভঙা চিঙা নাই সেয়া নামোতে বাৰু ভালেই লাগিলে এতিয়া উঠিব লাগিব কেনেকৈ উঠো ভাবি আছো অৱস্থা কাহিল সেইজনী অৱস্থা একেবাৰে শেষ আমাৰ বহুত বেছি ভাগৰ লাগিলে যিহেতু সেইদিনা বহুত গৰমো আছিল সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ আৰু ব্ৰিজখনলৈ অহা যোৱা ৰাস্তাৰ মাজে মাজে এনেকুৱা ধৰণেৰে দোকান দিয়া আছে ভাগৰ লাগিলেও আপুনি কিবাকিবি খাব পাৰিব আৰু কিবাকিবি কিনিব পাৰিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ নেক্সট আৰু এটা খুব ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব তেতিয়া মোৰ সকলোবিলাক ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই